দুলদুল বৰকটকীৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ কাৰণে এটা বৃহৎ ক্ষতি আৰু আমি সকলোৱে জানো জাতীয়তাবাদী চিন্তাৰে আৰম্ভণিৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চত বহু সময় তেওঁ সেৱা আগবঢ়াইছিল আৰু সহকাৰী সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল। মই যেতিয়া সাধাৰণ সম্পাদক আছিলোঁ মোৰ লগত একেলগে আমি সহযোদ্ধা আছিলোঁ। তাৰ পাছত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে দুয়োটা সংগঠনে জন্ম দিয়া অসম জাতীয় পৰিষদ এটা জাতীয় ৰাজনৈতিক শক্তি। এই শক্তিটোত অংশগ্ৰহণ কৰি তেখেতে যুটীয়া সম্পাদকৰ দৰে দায়িত্ব পালন কৰিলে। তাৰ উপৰিও এই বিশ্বনাথ চাৰিআলি বিধানসভা সমষ্টিটো এগৰাকী প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে। গতিকে এই এটা দীঘলীয়া পৰিক্ৰমা কেৱল মাত্ৰ পাভৈ অঞ্চলেই নহয়, সমগ্ৰ বিশ্বনাথ চাৰিআলি জিলা, তাৰ উপৰিও তেজপুৰ জিলাৰ এটা সময়ত অবিভক্ত তেজপুৰ শোণিতপুৰ জিলাৰ দায়িত্বত আছিল তেখেতে সাধাৰণ সম্পাদকৰ দায়িত্বত। সেই সময়ৰ পৰাই মোৰ লগত যোগসূত্ৰ তেতিয়াৰ পৰা আমাৰ সম্পৰ্ক আছে আৰু এই গোটেই যাত্ৰাটোত মানুহৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ৰ কাৰণে আৰু ভাষা কৃষ্টি সংস্কৃতিৰ ৰক্ষা আৰু এইবোৰক এক নতুন দৃষ্টিভংগীৰে আগবঢ়াই লৈ যাবৰ কাৰণে অফুৰন্ত প্ৰয়াস তেওঁ অব্যাহত ৰাখিছিল। আপোনালোকে সকলোৱে জানে যে ইয়াত সমন্বয়ৰ দিন এটা বিশেষ অনুষ্ঠান আয়োজন কৰি সকলো জনগোষ্ঠীক আমাৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথিত একত্ৰিত কৰি মানুহে মানুহৰ বাবে গানটো 11টা বিভিন্ন ভাষাত গোৱাই এটা অনন্য এটা উদাহৰণ মানুহৰ মাজত দাঙি ধৰিছিল। এইটো আছিল শক্তিশালী এটা সমন্বয়ৰ বাৰ্তা। গতিকে সদায় মানুহৰ মনত মানুহৰ হৃদয়ত প্ৰয়াত দুলদুল বৰকটকী জীয়াই থাকিব, কাৰণ মানুহৰ মূল্যায়ন কামেৰে হয়। আপোনালোকে সকলোৱে জানে নিৰ্বাচনত বহুত বেছি ভোট পোৱা নাই, কিন্তু যেতিয়া তেখেত ইয়ালৈ আহিল যেতিয়া আমাৰ মাজৰ পৰা তেওঁ চিৰবিদায় ল'লে, তাৰপিছত আপোনালোকে সকলোৱে দেখিছে যে হাজাৰ বিজাৰ জনতাৰ এটা সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে, সকলোৱে চকুলো টুকিছে। এইটোতো স্বাভাৱিক চিৰশাশ্বত এটা প্ৰক্ৰিয়া, মানুহৰ মৃত্যু, এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কাৰণ মৃত্যু এটা সত্য, এটা আমি গ্ৰহণ কৰিব নোৱাৰা এটা সত্য। গতিকে আমি সকলোৱে গ্ৰহণ কৰিব লাগিব, এতিয়া উপায় নাই। আমাৰ মাজৰ পৰা আঁতৰি গ'ল, কিন্তু ৰাইজৰ আশীৰ্বাদে ৰাইজৰ চকুলোৱে এইটো প্ৰমাণ কৰিলে যে দুলদুল বৰকটকী জনতাৰ হৃদয়ত আছে আৰু থাকিব, কাৰণ কৰ্মেৰে জীয়াই থাকিব। সেইকাৰণে আমি অসম জাতীয় পৰিষদে এটা সিদ্ধান্ত লৈছোঁ যে তেখেতৰ যিটো মৃত্যু তিথিত আমি তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে প্ৰয়াত দুলদুল বৰকটকীৰ কৰ্মৰাজি, তেওঁৰ চিন্তা, তেওঁৰ আদৰ্শ, মানুহক সমন্বয়েৰে উদ্বুদ্ধ কৰিব পৰা তেওঁৰ সকলো কথাক যাতে আমি মানুহৰ মাজত জীয়াই ৰাখিব পাৰোঁ, সেইকাৰণে আমি এটা তেখেতৰ নামত এটা বিশেষ অনুষ্ঠান বা কাৰ্যসূচী আমি প্ৰতি বছৰে আমি আয়োজন কৰিম। কেতিয়াবা ইয়াতে হ'ব, পাভৈত বা বিশ্বনাথ চাৰিআলিত হ'ব, কেতিয়াবা বেলেগ স্থানত হ'ব, আৰু মূল ইয়াৰ থিমটোৱে থাকিব মানুহৰ মাজত সমন্বয়, মানুহৰ মাজত ভাতৃত্ববোধ আৰু একতা। গতিকে এই বিশেষ অনুষ্ঠান অসম জাতীয় পৰিষদে প্ৰতি বছৰে মৃত্যুৰ দিনটোত পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমাৰ দলটোৰ কেন্দ্ৰীয় সমিতিত থকা এগৰাকী নেতা হিচাপে, যুটীয়া সম্পাদক হিচাপে তেওঁ প্ৰথম দলৰ প্ৰতিষ্ঠা কালৰ পিছত প্ৰথম আমাৰ মাজৰ পৰা তেওঁ ইহলীলা সম্বৰণ কৰিলে। এই ক্ষণত দুখৰ সময়ত মই তেখেতৰ মাতৃ তথা পৰিয়ালৰ সকলোলৈকে মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দুলদুল বৰকটকীৰ পবিত্ৰ আত্মাই বৈকুণ্ঠ ধামত স্থান পাওক, আমি তাকে কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ মানুহে সদায় তেওঁক এগৰাকী জাতীয়তাবাদৰ অক্লান্ত সৈনিক হিচাপে, এই অঞ্চলৰ মানুহৰ মাজত সমন্বয়, একতা, ভাতৃত্ববোধৰ মহান বাণী প্ৰেৰণ কৰা এগৰাকী শক্তিশালী যোদ্ধা হিচাপে মানুহে সদায় মনত ৰাখিব, হৃদয়ত সদায় স্থাপন কৰি ৰাখিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।